অভিশপ্ত বিমানৰ পৰা ওলাই আহিল এজন যাত্ৰী কি কব এয়া চমৎকাৰ নে সৌভাগ্যৱান বিমান দুৰ্ঘটনাত সকলো শেষ হৈ গ'ল কিন্তু বিমানৰ পৰা ওলাই আহিল ৰমেশ বিশ্বাস কুমাৰ 38 বছৰীয়া এজন যুৱকে আচৰিত কৰিলে সকলোকে জীৱন্তে ৰক্ষা পৰিল ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা 242 জন যাত্ৰীৰ ভিতৰত চমৎকাৰৰ দৰে খুজকাৰি ওলাই আহিল ৰমেশ বিশ্বাস কুমাৰ এইখনে আছিল তেওঁৰ বিমানৰ টিকট এআই প্ৰমাণ তেওঁ বিমানখনত আছিল 11A সিট আছিল যুৱকজনৰ তেওঁই একমাত্ৰ ব্যক্তি যে এয়াৰ ইণ্ডিয়া বিমানখনৰ পৰা সুখৰিৰে ওলাই আহিল ইয়াকে হয়তো কয় ৰাখে হৰি মাৰে কোনে আহমেদাবাদৰ এখন মেডিকেল হোষ্টেলত খুন্দিয়াই গৈছিল বিমানখনে দুৰ্ঘটনাত ধ্বংস হৈ গ'ল সকলো এই বিমানখনত আছিল মণিপুৰৰ যুৱতী কেবিন ক্ৰু হিচাপে আছিল এয়াৰ ইণ্ডিয়া বিমানত কিন্তু নংথৈ শৰ্মাৰ ঘৰত এতিয়া হুকাকুল পৰিৱেশ আনগৰাকী যুৱতী মিজোৰামৰ নাম লামনুংথেম সিংসং আৰু এইজন দীপক পাঠক ফেচবুকত অন্তিমটো পোষ্ট দিছিল ট্ৰেভেলিং টু লণ্ডন মৃত্যু এনেকৈ লিখা আছিল কিন্তু তাৰে মাজত ৰমেশ বিশ্বাস কুমাৰ জীৱন্তে ওলাই আহিল আৰু ইয়াকে হয়তো কয় চমৎকাৰ News Desk, Time 8.